নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জুলাই। আজিৰ খন্দিয়াৰ খাপটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। স্বপ্ন ভংগ হৈছে নীতিশ কুমাৰৰ। দুই কিং মেকাৰৰ স্বপ্ন আজি ভংগ হৈছে। বিহাৰে পোৱা নাই বিশেষ ৰাজ্যৰ মৰ্যাদা। স্বপ্ন ভংগ হৈছে কিং মেকাৰ নীতিশ কুমাৰৰ। নৰেন্দ্ৰ মোদীয়ে লগত ৰাখিও নামানিলে নীতিশ কুমাৰৰ দাবী। বিহাৰে নাপায় বিশেষ ৰাজ্যৰ মৰ্যাদা। নীতিশ কুমাৰৰ দাবী মানা নাই নৰেন্দ্ৰ মোদীয়ে। বিহাৰে নাপায় বিশেষ ৰাজ্যৰ মৰ্যাদা। আজি আনুষ্ঠানিকভাৱে ঘোষণাৰ পাছতেই ৰাজনীতিত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি হৈছে। বাজেট দাখিলৰ পূৰ্বেই মুখ্য আঘাত হৈছে এবাৰ জেডিউলৈ। চৰকাৰ গঠন কৰি নৰেন্দ্ৰ মোদীয়ে পাহৰিলে নীতিশৰ জেডিউক। আৰজেডিয়ে কোৱাৰ দৰে প্ৰবঞ্চনাৰ ৰাজনীতি কৰিলে নৰেন্দ্ৰ মোদীয়ে। নীতিশে নাপালে ক্ষমতা, নীতিশে নাপালে দাবী পূৰণ নহল দুই কিং মেকাৰৰ। চৰকাৰ গঠন কৰিয়েই 3 মাহৰ ভিতৰতে পাবল উঠি এনডিএ চৰকাৰৰ ভংগ হবলৈ গৈ আছে নীতিশ মোদীৰ সম্পৰ্ক। এনডিএ পতনৰ প্ৰথম জাক ধুমুহা বলিছে এইবাৰ ৰাজনীতিৰ পথাৰত। 1 লাখ কোটিৰ সপোন এইবাৰ ধিতকত পৰিণত নহল চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ। যিকোনো মুহূৰ্ততেই সলনি হ'ব ৰাজনীতিক প্ৰেক্ষাপট। নীতিশে লগ এৰিলে ভংগ হ'ব এনডিএ। কাইলৰ বাজেট দাখিলৰ অন্তিমটো সুযোগ। বিশেষ মৰ্যাদা মানি নললে মোদী 3.0 লাগিব আউল। স্বপ্ন ভংগ হল কিং মেকাৰ নীতিশ কুমাৰৰ। খন্দিয়াৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত জানিবলগীয়া খবৰ, কিয়নো বাজেট অধিৱেশনৰ দিনাই সংসদ ভৱন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। সাংসদক ঘৰতে থকাৰ ভাবুকি এবাৰ খালিস্তানীৰ। বাজেট অধিৱেশনৰ দিনাই সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। ফোনযোগে সংসদ ভৱন লালকিল্লা উৰুৱাই দিয়াৰ ভাবুকি এবাৰ খালিস্তানীৰ। সংসদ শিৱদাসনক ফোনযোগে ধমক এবাৰ খালিস্তানীৰ ধমকক লৈ ৰাজ্যসভাৰ উপ সভাপতি জগদীপ ধনখেলৈ পত্ৰ শিৱদাসনৰ। সকলো সাংসদক ঘৰতে থকাৰ ভাবুকি খালিস্তানী নেতাৰ। সংসদ ভৱন লালকিল্লা উৰুৱাৰ ভয়ংকৰ ভাবুকিৰ পাছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। বাজেট অধিৱেশনৰ দিনাই সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে খালিস্তানীয়ে। পৰৱৰ্তী খবৰ, বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে। কথা কোৱাৰ অধিকাৰ নাই। বিজেপি একে আছে, নেতৃত্ব সলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে। বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে, কথা কোৱাৰ অধিকাৰ নাই। দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাদায়ক সেয়া মই বুজি পাইছো। মন্তব্য কোনে কৰিছে সেয়া আমি এই মুহূৰ্তত জনাই আছো। দলৰ কাৰ্যকৰ্তা অসন্তুষ্ট হলে দলৰ বৃহৎ ক্ষতি হ'ব পাৰে। অশোক শৰ্মাই কাকো ভয় নকৰে, একো আশাও নকৰে। এই মন্তব্য কৰিছে অশোক শৰ্মাই। বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যৰ সুৰক্ষা বিচাৰি এছামে 2015 চনত বিজেপিলৈ আহিছে। প্ৰমূল্যবোধৰ ৰাজনৈতিক বৃদ্ধাংগগোষ্ঠ দেখুৱাই এছামে দুৰ্নীতিৰ পাহাৰ গঢ়িছে। বিজেপিত আছে একাংশ চোৱা চেলেকা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ভগৱানে সুমতি প্ৰদান কৰক, এই মন্তব্য কৰিছে অশোক শৰ্মাই। পৰৱৰ্তী খবৰ, আজি ৰাহুল গান্ধীয়ে কয় যে সদনত মোদী চৰকাৰৰ শিক্ষামন্ত্ৰীৰ মুখ বন্ধ কৰিলে। আৰু ৰাহুল গান্ধীয়ে লগতে কয় যে ধন থাকিলে আপুনি কিনি ল'ব পাৰে দেশৰ পৰীক্ষা ব্যৱস্থা। সদনত মোদী চৰকাৰৰ শিক্ষামন্ত্ৰীৰ মুখ বন্ধ কৰিলে ৰাহুল গান্ধীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক জোৰদাৰ সমালোচনা তুলাধুনা দিছে এইবাৰ ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে শিক্ষামন্ত্ৰীয়ে। পৰীক্ষাৰ কেলেংকাৰীক লৈ ৰাহুল গান্ধীৰ প্ৰশ্নত উত্তাল খোধন।
ধন থাকিলে আপুনি কিনি ল'ব পাৰে দেশৰ শিক্ষা ব্যৱস্থা দেশৰ প্ৰায়সমূহ পৰীক্ষাতেই এতিয়া কেলেংকাৰী হয় এই জোৰদাৰ সমালোচনা কৰিছে শিক্ষামন্ত্ৰী সদৰত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ গৰ্জন এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ বাংলাদেশীক শৰণ দিবলৈ সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বাংলাদেশীক শৰণ দিবলৈ সাজু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বাংলাদেশীৰ বাবে বেংগলৰ দুৱাৰ মুকলি আছে অসহায় বাংলাদেশীক বেংগলত শৰণ দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সংকটত পৰা বাংলাদেশী জনতাক সহায়ৰ বাবে সাজু হৈ পৰিছে মমতা চৰকাৰ বাংলাদেশীক সহায়ৰ বাবে সাজু মমতা সমালোচনা এবাৰ বিজেপিৰ বাংলাদেশীক ভাৰতৰ শৰণ দিয়াৰ অধিকাৰ কোনে দিলে মমতাক বাংলাদেশীক আশ্ৰয় দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে ইণ্ডিয়া মিত্ৰজোঁটে বাংলাদেশৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজতেই বাংলাদেশীৰ প্ৰতি দৰদ মমতা বেনাৰ্জীৰ বাংলাদেশীক শৰণ দিবলৈ সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বাংলাদেশীৰ বাবে বেংগলৰ দুৱাৰ মুকলি আছে অসহায় বাংলাদেশীক বেংগলৰ শৰণ দিম বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে পৰৱৰ্তী খবৰ অৱশেষত এপিএসসি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান প্ৰদান কৰা হৈছে 32 জন দোষীক সাব্যস্ত কৰা হৈছে আৰু 10 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে এপিএসসি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান আজি প্ৰদান কৰা হৈছে বিশেষ ন্যায়াধীশৰ আদালতে মূল অভিযুক্ত হিচাপে ৰাকেশ পাল বসন্ত কুমাৰ দলে সামিদুৰ ৰহমানৰ সৈতে মুঠ 32 গৰাকীক দোষী সাব্যস্ত কৰিছে আনহাতে দুখ মুক্ত কৰা 11 গৰাকীৰ ভিতৰত 6 গৰাকী প্ৰাৰ্থী আৰু 5 গৰাকী মধ্যভোগী দুখ মুক্ত ঘোষণা কৰা সকল হৈছে বিকাশ পিনসা কৌশিক কলিতা কুনাল দাস জাতিবন দত্ত ফিৰোজ বিউটি গগৈ খয়জালি জোহৰী দ্বিতীমান ৰয় মৌসুমী খৈকিয়া মুশাৰফ হুছেইন ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুনাল দাস পৰৱৰ্তী খবৰ আজি এক ভয়ংকৰ দুৰ্ঘটনা আজি সংঘটিত হৈছে এমবি জাহাজৰ প্ৰচণ্ড খুন্দাত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে এখন কেইবাখনো নাও আৰু যাৰ ফলতে 7 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে ৰাজ্যত জোকাৰি যোৱা পুনৰ এক ভয়ংকৰ নাও দুৰ্ঘটনা আজি সংঘটিত হৈছে তীব্ৰবেগী জাহাজৰ প্ৰচণ্ড খুন্দা এখন মালবাহী নৌকাত এমবি জাহাজে খুন্দা মাৰিলে 7খনকৈ মালবাহী নাওত ধুবুৰীৰ জগমায়া ঘাটত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ ৰিহাব চেণ্টাৰলৈ আহি গ'ল নতুন এছঅপি 10টা নিয়ম মানিহে চলাব পাৰিব নিচামুক্তি কেন্দ্ৰ ৰাজ্যৰ ৰিহাব চেণ্টাৰৰ বাবে আহি গৈছে নতুন এছঅপি কেইবাটাও নিয়ম মানিহে চলাব পাৰিব ৰিহাব চেণ্টাৰ জেলৰ নিচিনাকৈ ৰাজ্যত চলাব নোৱাৰিব ৰিহাব চেণ্টাৰ 25 গৰাকী ৰোগীৰ বাবে ৰিহাব চেণ্টাৰত থাকিব লাগিব 2 গৰাকী নাৰ্ছ ডক্টৰৰ চেকআপৰ পাছতেই ৰোগীক নিচামুক্তি কেন্দ্ৰত ৰাখিব পাৰিব সপ্তাহত 2 দিনকৈ ডক্টৰ আহিব লাগিব নিচামুক্তি কেন্দ্ৰলৈ প্ৰতিটো নিচামুক্তি কেন্দ্ৰত থাকিব লাগিব এজন এডমিনিষ্ট্ৰেটৰ এটা 200 বৰ্গ ফুট ৰুমত 4 গৰাকী ৰোগীহে থাকিব পাৰিব নিচামুক্তি কেন্দ্ৰৰ চৌহদ খাদ্য পৰিবেশ সাফ চিকুণ হ'ব লাগিব ডক্টৰৰ সুবিধা নথকা ৰিহাব চেণ্টাৰ বন্ধ হ'ব লাগিব নিয়ম পালন নকৰাকৈ কেৱল ধন উপাৰ্জনৰ বাবে চলাব নোৱাৰিব ৰিহাব চেণ্টাৰৰ ৰোগীৰ মৃত্যু হ'লে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব ৰিহাব চেণ্টাৰৰ এছঅপি